ৰঙিয়াত NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ প্ৰতিবাদ পুৰণি পেন্সন নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে NF ৰেলৱে এমপ্লয়িজ ইউনিয়নে অহা 11 জানুৱাৰীলৈ ধাৰাবাহিকভাৱে অনুষ্ঠিত হ'ব এই প্ৰতিবাদী কাৰ্যসূচী স্থানীয় মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয় প্ৰাংগণত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰেই NPS বাতিল আৰু OPS প্ৰৱৰ্তনৰ দাবীত সৰব হৈ পৰিছে প্ৰতিবাদকাৰীসকল বিভিন্ন স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে যদি আমি এইটো সিদ্ধান্ত হৈছে যে যদি আমি সরকারক আমি বাৰে বাৰে আমি আহ্বান জনাই আহিছো নানান ধৰণৰ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ জৰিয়তে আমি গভৰ্ণমেণ্টক সকীয়াই দি আহিছো আহ্বান জনাই আহিছো কিন্তু তেওঁলোকে ইয়াত কোনো কাণ সাৰ দিয়া নাই যদি তেওঁলোকে ইয়াৰ বিষয়ে যদি কাণ সাৰ নিদিয়ে তেতিয়াহ'লে আমাৰ চেন্ট্ৰেল নেতৃত্বৰ আদেশ ক্ৰমে যে CMৰ আদেশ ক্ৰমে আমি যিকোনো পন্থালৈ যাবলৈ কুণ্ঠবোধ নকৰিম আৰু লগা হ'লে যদি ইয়াৰ বাবে যদি আমি যদি ৰেলৰ চাকা বন্ধ কৰিব লগা হয় তেতিয়াহ'লে তেনেধৰণৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট